কিছু সময়ৰ আগৰ কথা, এসময়ত এখন গাঁৱত এগৰাকী মহিলাই বসবাস কৰিছিলে। তেওঁ এটা পুত্ৰ সন্তান আছিলে। এই পুত্ৰ সন্তানটো জন্ম হোৱাৰ 2 বছৰৰ পিছতেই তেওঁ গিৰিয়েক ঢুকাইছিলে। তেওঁ গিৰিয়েক ঢুকোৱাৰ পিছত ইমানেই কষ্টৰ সন্মুখীন হৈছিলে যে দুবেলা দুমুঠি খাবৰ কাৰণেও তেওঁ চিন্তা কৰিবলগীয়া হৈছিলে, কাৰণ জীৱিকাৰ পথ বুলিবলৈ একোৱেই নাছিলে। সেয়েহে তেওঁ ভাবিলে ল'ৰাটো লাহেকৈ ডাঙৰ হৈ আহিছে, তাক পঢ়াৰ খৰচ উলিয়াবৰ কাৰণে হয়তো কিবা এটা কাম কৰাৰ মানসেৰে ওচৰৰে এঘৰ মানুহৰ ঘৰত কাম কৰিম বুলি তেওঁ ঠিক কৰি ল'লে। আৰু সেইমতে সদায় কাম কৰিবলৈ বুলি ওলাই যায়। ৰাতিপুৱাই ওলাই যায়, আকৌ সন্ধিয়া আহি ঘৰ সোমায়হি। ল'ৰাটো এখন স্কুলত এডমিশ্যন দিলে যদিও নিয়মীয়াকৈ তাক স্কুললৈ পঠাবৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈছিলে। সেয়েহে যিদিনাখন স্কুললৈ যাব নোৱাৰে, সেইদিনাখন ল'ৰাটোক মাকৰ লগতে সেই মানুহঘৰলৈ কাম কৰিবলৈ যাওঁতে লগতে লৈ গৈছিলে। তেনেদৰেই লৈ যাওঁতে তেওঁ কি কৰে, ল'ৰাটোৱে সেই মানুহঘৰৰ এটা চুকত কিছুমান পুৰণি পেপাৰ থৈ দিয়ে। আজৰি থকা সময়খিনিত ল'ৰাটোৱে কি কৰে, সেই পুৰণি পেপাৰখিনি আনি পঢ়ি থাকে। এই অভ্যাসটো কৰি থাকে। আৰু কিছুদিন যোৱাৰ পিছত এই পেপাৰ পঢ়া অভ্যাসটো সেই ঘৰৰ মালিকে তেওঁক দেখা পাই তেতিয়া আহি ক'লে, তই কি কৰি আছ? তেতিয়া ল'ৰাটোৱে ক'লে, মই পেপাৰ পঢ়ি আছোঁ। তেতিয়া ঘৰৰ মালিকগৰাকীয়ে এটা হাঁহি মাৰি পেলাই ক'লে, তহঁতৰ নিচিনা মানুহেও পেপাৰ পঢ়ক। তেতিয়া ল'ৰাটোৱে ক'লে, হয় পঢ়োঁ, মই যিদিনাখন স্কুললৈ যাব নোৱাৰোঁ সেইদিনাখন মই এই পেপাৰখিনি পঢ়িয়ে 2 এটা জ্ঞান ল'বৰ কাৰণে মই অভ্যাস কৰি থাকোঁ। তেতিয়া মালিকগৰাকীয়ে আকৌ হাঁহিলে, তহঁতৰো এনেকুৱা অভ্যাস আছে, তহঁতৰ এই অভ্যাস হৈয়ে ৰ'ব, কাৰণ তহঁতৰ নিচিনা মানুহে লোকৰ ঘৰত কাম কৰাৰ বাহিৰে বেলেগ কাম কৰিবলৈ আশা কৰিব নালাগে, কাৰণ তহঁতৰ ভৱিষ্যত ইমান ডাঙৰ সপোন নেদেখিবি ভৱিষ্যতে, তেনেকৈ ক'লে। আৰু তেতিয়া ল'ৰাটোৱে ক'লে, নহয়, মোৰ এটা সপোন আছে, মই ডাঙৰ হৈ পেলাই ডাঙৰ অফিচাৰ হ'বৰ মন, যাতে মই মাক ভালদৰে পোহপাল দিব পাৰোঁ। তেতিয়া অফিচাৰজনে ক'লে, তহঁতৰ এই সপোন হৈয়ে ৰ'ব, তহঁত কেতিয়াও ডাঙৰ মানুহ হ'ব নোৱাৰা। তাতোতকৈ তই যদি ভাবিছ তই মাৰ লগতে অকণমান সময় তাত সহায় কৰি দিবি, হয়তো 2 টকা আৰু বেছিকৈ পাবি। সেই বুলি কৈ মালিকগৰাকী তেওঁৰ ওচৰৰ পৰা আঁতৰি গুচি গ'ল। আৰু এই কথাখিনি কাম কৰি থকা মাতৃগৰাকীয়ে বাহিৰৰ পৰা শুনি আছে। আৰু সেইদিনাখন গৃহস্থৰ ঘৰত সকলোখিনি কাম কৰি ল'ৰাটোক লৈ ঘৰলৈ বুলি আহি থাকোঁতে মাতৃগৰাকীয়ে 2টামান কথা ক'লে। ল'ৰাটোক ক'লে যে, উপায় তই লোকৰ ঘৰত গৈ এনেদৰে অশান্তি নকৰিবি, কাৰণ আমি দুখীয়া মানুহ, আমি দুবেলা দুমুঠি খাবৰ কাৰণে লোকৰ ঘৰত কাম কৰিবলগীয়া হৈছে। আৰু সেই পইচাকেইটাই যদি মই নাপাওঁ বা তোৰ এই কিছুমান কামৰ কাৰণে যদি সেই মালিকগৰাকীয়ে মোক কামৰ পৰা উলিয়াই দিয়ে, তেতিয়াহ'লে মোৰ বৰ কষ্ট হ'ব, কাৰণ তোৰ দেউতা সৰুতেই ঢুকাইছে। আজি কিবা এটা কৰি মই যেনে তেনে ঘৰখন চলাই আছোঁ। সেই মানুহ ঘৰত যদি মই কাম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে দুবেলা দুমুঠি খোৱাৰো বৰ অসুবিধা হ'ব, সেই বুলি ক'লে। আৰু ক'লে যে আজিৰ পৰা গৃহস্থৰ ঘৰত অশান্তি নকৰিবি, আমি ডাঙৰ সপোন দেখিব নালাগে, এনেকৈ ক'লে। তাৰপাছত আহি ঘৰ পালেগৈ। ঘৰ পাই পেলাই ল'ৰাটোৱে মনতে বহুখিনি কথা আওৰাই থাকিলে। আৰু সেইদিনাখন ৰাতিটো ল'ৰাটোৰ টোপনি নাহিলে। আৰু ল'ৰাটোৱে এটাই সিদ্ধান্ত কৰিলে যে আজিৰ পৰা মই যিখিনি পাৰোঁ বহুত কষ্টৰে হ'লেও মই খুব মনোযোগেৰে পঢ়িম। সেইদিনাখনৰ পৰা ল'ৰাটোৱে মনত এনেকুৱা এটা সংকল্প ল'লে যে মই যিকোনো প্ৰকাৰে মই পঢ়িবই লাগিব, কাৰণ ঘৰখনৰ অৱস্থা ভাল নহয়। সেই বুলি ভাবি সেইদিনাখনৰ পৰা বৰ কষ্টেৰে দিনে ৰাতিয়ে ল'ৰাটোৱে পঢ়াতে ব্যস্ত হৈ থাকিলে। আৰু পঢ়াৰ মাজতে 2-এটা বাহিৰা কথাও জ্ঞান ল'বৰ কাৰণে যত্ন কৰি থাকিলে। তাৰপাছত মাকে কামলৈ যায়, ল'ৰাটোৱে পঢ়া শুনাত লাগি থাকে। আৰু এনেদৰেই সেই তাৰিখৰ পৰাই পিছৰটো ক্লাছ যেতিয়া পালেগৈ, তেতিয়া ল'ৰাটোৱে প্ৰতিটো শ্ৰেণীতে ইমান ধুনীয়া ৰিজাল্ট কৰি গৈ থাকিলে যে শিক্ষকসকলেও ল'ৰাটোক খুব মৰম কৰা হ'ল। আৰু তেওঁলোকৰ যে ঘৰৰ অৱস্থা বেয়া, সেই কথাও শিক্ষকসকলে গম পালে। তাৰপাছত এনেদৰে গৈ থাকোঁতে প্ৰতিটো শ্ৰেণীতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গৈ থাকিলে। আৰু এনেদৰে গৈ থাকোঁতে তেওঁ 22 বছৰত এদিন পঢ়ি দিলেগৈ। 22 বছৰীয়া সন্তানটোক যেতিয়া শিক্ষকসকলে দেখি থাকিলে, যে তাৰ জীৱনশৈলীটো দেখি থাকিলে,
যে সি কিমান কষ্টৰে যে আজি এই পৰ্যায় পাইছেগৈ। তাৰ পাছত কি কৰিলে, এজন শিক্ষক সেইদিনা ঘৰলৈ আহিলে আৰু সিহঁতৰ মাকৰ লগত বহুখিনি কথা আলোচনা কৰিলে যে ল'ৰাটোৰ আজিৰ পৰা ল'ৰাটোৰ সকলোখিনি পঢ়াৰ যি খৰচ হয় মই সকলোখিনি বহন কৰিম আৰু ল'ৰাটোক ইয়াতে এনেকৈ থৈ দিব নোৱাৰি, তাক বাহিৰত এটা পৰীক্ষা দিবৰ কাৰণে বাহিৰলৈ পঠাবলৈ সিদ্ধান্ত ল'লে। তেতিয়া মাকগৰাকীয়ে অকণমান সংকোচ কৰিছিলে, কাৰণ সৰুৰে পৰাইতো মাকৰ লগতেই ৰাখিছিলে ল'ৰাটোক। তাৰপাছত তেনেকৈ ৰাখোঁতে কি হ'ল, পিছত মাকে ভাবিলে সদায়তো মই বুকুৰ মাজত ৰখাই থাকিলে নহ'ব, শিক্ষকে কৈছে যেতিয়া তেওঁলোকে ভাল সিদ্ধান্তই ল'ব, সেই বুলি ভাবি তেওঁ বাহিৰলৈ যাবৰ কাৰণে সাজু হ'ল। আৰু কেইদিনমানৰ পিছতে ল'ৰাটো গ'লগৈ আৰু বাহিৰলৈ পৰীক্ষাটো দিবৰ কাৰণে। তাৰপাছত কি হ'ল, কেইদিনমানৰ পিছত তাতে সকলোখিনি তেওঁ যোগাৰ কৰাৰ পিছতে পৰীক্ষাত দিবৰ কাৰণে পৰীক্ষা ওচৰ পালেহি। তাৰপাছত দুদিনৰ পিছতে পৰীক্ষা হ'ব আৰু সকলোখিনি কৰি তেওঁ সাজু হৈ আছে। তাৰপাছতে সেইদিনাখন পৰীক্ষাৰ দিন পালেহি। ৰাতিপুৱাই সোনকালে উঠি ল'ৰাটোৱে সকলোখিনি কৰিবলগীয়া কাম কৰি পৰীক্ষা কেন্দ্ৰলৈ বুলি যাবলৈ সাজু হ'ল। আৰু গৈ থাকোঁতে পৰীক্ষা কেন্দ্ৰটোত অকণমান মানে বাট থাকোঁতেই কি হ'ল, পিছফালৰ পৰা এখন গাড়ী আহি ল'ৰাটোক খুন্দা মাৰি দিলে। ভাবকচোন কি পৰিস্থিতিৰ সন্মুখীন হ'ল। তাৰপাছত সি সেই জেগাতে ঢলি পৰিলে আৰু এখন হাতৰ পৰা খুব তেজ ওলাবলৈ ধৰিলে। তেতিয়া ল'ৰাটোৱে অকণমান সময় ৰৈ পেলাই ভাবিলে, কি পৰিস্থিতিৰ সন্মুখীন হ'লোঁ মই। এতিয়া মই না পৰীক্ষা কেন্দ্ৰলৈ যাম, না মই মেডিকেললৈ যাম। সেই বুলি ভাবি নিজে চিন্তা কৰিলে আৰু মনত এটা সংকল্প ল'লে যে মই যদি আজি সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব নোৱাৰোঁ, আজি মোৰ 22 বছৰীয়া জীৱনটো অন্ধকাৰৰ ফালে ঢাল খাব। সেই বুলি ভাবি তেওঁ সিদ্ধান্ত ল'লে যে মই মেডিকেল নাযাওঁ, মই পৰীক্ষা হললৈ যাম, যিকোনো পৰ্যায় হ'লেও। তাৰ পকেটৰ পৰা এখন ৰুমাল উলিয়াই সেই তেজ ওলোৱা জেগাখিনিত খুব টানকৈ বান্ধিলে আৰু বান্ধি লৈ একদম লাহে লাহে গৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'লগৈ। আৰু অলপ সময়ৰ পিছতে পৰীক্ষা আৰম্ভ হ'ল। পৰীক্ষা আৰম্ভ হোৱাৰ পাছতেই তেওঁ পৰীক্ষা দি ঘৰলৈ বুলি ৰাওনা হ'ল। তাৰপাছত আহি দুদিনমান তাতে থকাৰ পিছত সি তেওঁৰ নিজৰ জন্মভূমিলৈ বুলি আকৌ উভতি আহিলে মাকৰ ওচৰলৈ। আৰু উভতি অহাৰ পিছত পৰীক্ষা হৈ গ'ল। তাৰপাছত আৰু কেইমাহমানৰ পিছত ৰিজাল্ট ওলাল। আৰু ৰিজাল্ট ওলোৱাৰ দিনাখন মাকে এখন পেপাৰ কিনি আনি ল'ৰাটোৰ হাতত দিলে, কাৰণ মাকেতো পঢ়িব নাজানে। ল'ৰাটোৱে তেতিয়া পেপাৰখন মোকলাই চালে আৰু পেপাৰখনৰ প্ৰথম পৃষ্ঠাৰ প্ৰথম আখৰকেইটাই যেতিয়া ল'ৰাটোৱে দেখা পালে, আনন্দতে চিঞৰি উঠিল আৰু মাকক সাৱটি ধৰি ক'লে যে আজি মই এজন ডাঙৰ অফিচাৰ হ'লোঁ মা। সেই বুলি কৈ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে আনন্দতে, কাৰণ সেইদিনাখন তাৰ দেউতাকলৈ খুব মনত পৰিছিলে। দেউতাকবিহীন এটা জীৱন যাপন কৰি থকা মানুহেহে জানে তাৰ দুখ আৰু বেদনা। তেওঁ আনন্দ আৰু দুখ দুয়োটাতে লৈ মাকক সাৱটি ধৰি চিঞৰি চিঞৰি আকৌ এবাৰ ক'লে, আজি মই ডাঙৰ অফিচাৰ হ'লোঁ মা, ডাঙৰ অফিচাৰ হ'লোঁ। সেই বুলি কৈ তেওঁ বহুখিনি কথাই তেওঁ অন্তৰতে খুন্দিয়াই থকা কথাৰে আনন্দৰে তেওঁ মাকক সাৱটি ধৰিলে জোৰেৰে। তাৰ পাছত তেওঁ জীৱনটো এনেকুৱাই সলনি হৈ থাকিলে যে আগৰ সকলোখিনি কথা পাহৰাই মাকক লৈ তেওঁ সেই বাহিৰলৈ গুচি আহিলে। আৰু তাতেই তেওঁ জীৱনশৈলী এনেকুৱাই পৰিৱৰ্তন হৈ থাকিলে যে এটা ভাবিব নোৱাৰা পৰিৱৰ্তন। মাকেও খুব আনন্দ পালে, কাৰণ ইমান দিনে যে কষ্ট কৰিছিলে সেই দুখখিনি যেন হঠাতে নাইকিয়া হৈ গ'ল। তেওঁ বুকুৰ মাজৰ পৰা এটা বহুত ডাঙৰ কিবা এটা যেন নাইকিয়া হৈ যোৱা নিচিনা লাগিলে। আৰু আনন্দতে তেওঁ ল'ৰাটোক সাৱটি ধৰি আকৌ দেউতাকলৈ এবাৰ মনত পেলাই তেওঁ ক'লে যে তুমি সদায় ডাঙৰ মানুহ নহয়, এজন ভাল মানুহ হ'বলৈ যত্ন কৰিবা। সদায় সঁচা আৰু সত্য পথেৰে আগবাঢ়ি যাবৰ কাৰণে মাকে আশীৰ্বাদ দিলে। তেনেদৰে তেওঁ জীৱনটো সলনি হৈ থাকিলে। আৰু এই কাহিনীটো ইয়াকে কোৱা গৈছে, যদি আমি খুব সততাৰে বা কষ্টেৰে নিজৰ জীৱনটো আগবঢ়াই নিব পাৰোঁ, বা ধৈৰ্যৰ ফল সদায় মিঠা বুলি তাকেই কোৱা গৈছে। কাহিনীটো যদি আপোনালোকে ফেচবুকত চাইছে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। ধন্যবাদ।